নমস্কাৰ বন্ধুসকল, কি খবৰ? আপোনালোকৰ খবৰ চাগে আপোনালোকৰ ভাল, যাৰ যাৰ বেয়া চলি আছে আপোনালোকৰ দিনবোৰ ভাল হওক। যিহেতু মই মাজে মাজে ভিডিঅ'বোৰ বনাব নহয় জানো, আপোনালোকে কমেণ্টছমেণ্ট নকৰা হ'ল, নেমেলাও হ'ল। আৰু মানে বিশেষকৈ মোৰ যিহেতু পোৱালিখিনি উঠিলে, পোৱালিখিনি উঠাৰ পাছত মইনো কেনেকৈ চাফা কৰিছোঁ, কি কৰিছোঁ, আৰু যিহেতু মোৰ চাংফাৰ্মখন কেনেকৈ মই চাফা কৰোঁ সেইটো মই দেখাম আপোনালোকক। ভিডিঅ'টো লাষ্টলৈকে চাই যাব। যদি চেনেলটো নতুন গৈ চাইছে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কাষত থকা বেলটো দবাব যাতে প্ৰথমে ভিডিঅ'বোৰ চাবলৈ পায়, আৰু শ্বেয়াৰ কৰিব যাতে সকলো বন্ধুবৰ্গক মোৰ ভিডিঅ'টো পৰা কিছু নজনা কথা উপকৃত হয় নহয় জানো। যিহেতু মই মোৰ এতিয়া মিনিমাম 2 সপ্তাহ ওপৰত হ'ল পোৱালি উঠা। কেনেকৈ চাংফাৰ্মখন চাফা কৰিছোঁ মই দেখাম লাষ্টলৈকে, ভিডিঅ'টো চাই যাব। তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। মোৰ দেখিবলৈ চাং পূৰা একদম খালী হৈ আছে। মই দেখাম মানে বস্তুটো কেনেকৈ চাফা কৰিব আপোনালোকে। যিহেতু আপোনাৰ চাঙত আপোনাৰ এই তলটো দেখিবলৈ পাইছে, লেট্ৰিনবোৰ পৰি আছে নহয় জানো। এই লেট্ৰিনবোৰ ধুনীয়াকৈ চাফ চিকুণ কৰিব। চাফ চিকুণ কৰাৰ পিছত আপোনালোকে ফৰ্মেলিন মাৰি হোৱাইট ৱাছ কৰি বস্তুটো তাৰপিছতহে পোৱালি ল'ব পাৰিব। বুজি পাইছে কথাটো? মানে বস্তুটো ক্লিয়াৰ হ'ব লাগিব, অকণো যাতে বীজাণু বা নাথাকে নহয় জানো। ভালকৈ চাফ চিকুণ কৰি পোৱালি ল'ব লাগিব, তেতিয়া পিছত একো প্ৰব্লেমৰ সন্মুখীন হ'ব নালাগে নহয় জানো। সেইটোৱে কথা। যিহেতু কোম্পানী আপোনালোকে যিখিনি দৰৱ দিব লাগে সেইখিনি দৰৱ পাই যাব। যদি কোম্পানী কিছুমান নাপালেও আপোনালোকে কিনি আনি বস্তু ভালকৈ ক্লিন কৰি পেলাই চাফ চিকুণ কৰিব, যাতে কোনো প্ৰব্লেম নহয়। আপোনালোকক মই কৈছিলোঁ যে ইয়াত দেখিবলৈ পাইছে, ইয়াত কিছুমান লেট্ৰিনবোৰ যে লাগি ধৰে, এইবোৰ কেনেকৈ চাফা কৰিব, কিছুমানে নাজানে কেনেকৈ চাফা কৰিব লাগে। দেখিবলৈ পাইছে, এনেকুৱা এডাল কামি ল'ব বা ইমানটো চাইজৰ কামি এডাল লৈ ল'ব। দেখিবলৈ পাইছে এই বস্তুটো দেখিছে, এনেকৈ এই বস্তুটো খুচি এনেকৈ এৰুৱাই দিব। অলপ চলপ থাকিব এই বস্তু, দেখিবলৈ পাইছে, এনেকৈ কৰি বস্তুটো এৰুৱাই দিব। এইটো চাওক, এনেকৈ এই যোনবোৰ চপৰা আছে এই চপৰাবোৰ এনেকৈ খুচি এৰুৱাই দিব। বুজি পাইছে আপোনালোকে? এই বস্তুটো থাকিব দিব নিদিব, এনেকৈ বস্তু দিছোঁ, এই বস্তুটো খুচি এনেকৈ লাখুটিডালে এৰুৱাই দিব। দেখিছে কেনেকৈ এৰাই গৈছে। বস্তুটো অলপ শুকাবলৈ দিব, একেবাৰে লগালগ বোলে অলপ তিতি আছে যে, তিতি থকা বস্তুটো চাফা নকৰিব, এতিয়া বস্তুটো এৰাই নাযায়। যদি অলপ শুকাই যায় নহয়, আপোনাৰ বস্তুটো এনেকৈ খুচি দিলে বস্তুটো পৰি যাব। বুজি পালে কথাটো? সেই বস্তুটো চাফা কৰিব। কিছুমানৰ অলপ চলপ থাকিব পাৰে, এইটো একো নাই। এইটো ফৰ্মেলিন গুলি ডাইৰেক্ট আপোনালোকে বাঁহত মাৰিব। এইবোৰ য'ত লাগি আছে ফৰ্মেলিন গুলি পেলাই ডাইৰেক্ট স্প্ৰে মাৰিব। স্প্ৰেত ফৰ্মেলিন গুলি ডাঠকৈ মাৰি দিব। এইবোৰ পূৰা ভিজি যোৱাকৈ মাৰিব, যাতে ইয়াত বীজাণু নাথাকে। এইবোৰ অলপ চলপ কিছুমান লাগি থাকিব, অলপ লাগি থাকিব, এইটো প্ৰব্লেম নহয়, কিন্তু আপোনালোকে ভিজি যোৱাকৈ বস্তুটো মাৰিব। বুজি পালেনে? এইটো পূৰা তিতাই দিব, ফৰ্মেলিনৰ পানী তিতাই দিব। তাৰপিছত চূণ, ব্লিচিং পাউডাৰ, ফৰ্মেলিন, নিমখ, কেৰাচিন তেল মিলাই পেলাই হোৱাইট ৱাছ কৰিব। ব্ৰাছ এডাল লৈ পেলাই ব্ৰাছ পূৰা এনেকৈ ঘঁহাব, ইয়াৰ ওপৰত ঘঁহালে গোটেই ইয়াত বগা প্ৰলেপ এটা বহি যাব নাই। হোৱাইট ৱাছটো ধুনীয়াকৈ হ'ব। ইয়াতো কৰিব হোৱাইট ৱাছ, আৰু মাটিৰ তলতো হোৱাইট ৱাছটো কৰিবলৈ নাপাহৰিব। আৰু ফৰ্মেলিন এইবোৰ ফাকে ফুকে যিমান আছে, এইবোৰ তলতো দেখিবলৈ পাইছে। এইবোৰ যিহেতু আলান্ধুবোৰ আছে, দেখিবলৈ পাইছে। এই আলান্ধুবোৰ যে ঝাৰু বা কিবা এটা লৈ পেলাই এই আলান্ধুবোৰ চাফা কৰিব। এই আলান্ধুবোৰতো আপোনালোকৰ বীজাণু লাগি থাকে, দেখিবলৈ পাইছে। সেইবোৰ ভালকৈ চাফা কৰিব। আৰু এইবোৰ চব ফৰ্মেলিন মাৰিব, ফৰ্মেলিন গুড়ি পানীৰ লগত ফৰ্মেলিন মাৰি দিব, যাতে বীজাণু থাকিব নোৱাৰে। আৰু তলতো হোৱাইট ৱাছ কৰিব, ওপৰতো হোৱাইট ৱাছ কৰিব, তেতিয়া বস্তুটো ক্লিন হৈ যাব। বুজি পালে আপোনালোকে কথাবোৰ? সেনেকৈ হোৱাইট ৱাছ কৰিব লাগিব। মই আপোনাৰ গোটেই চাংখন খুচৰি মেলি যিমানবোৰ লেট্ৰিন আছিলে সেইবোৰ চাফ চিকুণ কৰি দিলোঁ।
আৰু ক'ৰবাত যদি আছে সেইবোৰ চকুত পৰিলেতো মই খুচি খুচি চব এৰুৱাই দিওঁ। সেই বস্তুটো আপোনালোকে ক্লিন কৰিব লাগিব, যাতে ক'তো লেট্ৰিন লাগি থাকিব নোৱাৰে, গম পাইছেনে? লেট্ৰিনটো চাফ চিকুণ কৰি পেলাই, চাফ চিকুণ কৰি ঝাৰু আছে, ঝাৰু এটা লৈ গোটেইটো সাৰি মেলি পেলাব। আৰু এইবোৰ দেখিবলৈ আলান ধুব যে লাগি আছে ওপৰত যে, এই ওপৰত আলান ধুব যোনবোৰ লাগি থাকে, সেই আলান ধুব আপোনালোকে কি কৰিব, ঢুকি নাপাবলৈ হ'লে ওপৰত লাখুঁট এটা লৈ বা দীঘল কামি চামি এটা লৈ ঝাৰুটো লৈ বান্ধি পেলাই সেই এলান্ধুবোৰ চাফা কৰিব, যাতে এলান্ধুবোৰৰ পৰা কিছুমান বীজাণু লাগি থাকে নহয় জানো, সেই বীজাণুবোৰ যে আপোনালোকৰ পৰা ফাৰ্মখনৰ পৰা মুক্ত হৈ যায়। সেই এলান্ধুবোৰ গোটাই মেলি বাহিৰত পেলাই দিব, যাতে কোনো প্ৰব্লেমৰ সন্মুখীন হ'ব নালাগে, নহয় জানো? সেইটো কৰিব আপোনালোকে। সেই এলান্ধুবোৰ চাফা কৰিব, চাংখন চাফা কৰিব, চাংখনৰ তলবোৰ ভালকৈ চাফা কৰিব আৰু ওপৰটো ভালকৈ চাফা কৰিব। তাৰপিছত আপোনাৰ ফৰ্মেলিন স্প্ৰে মাৰিব। তাৰপিছত আপোনালোকে হোৱাইট ৱাছ কৰিব ধুনীয়াছে, চূণ মিলাই, চূণ, ব্লিচিং পাউডাৰ, কেৰাচিন তেল, নিমখ আদি এনেকৈ মিলাই কৰি আৰু ব্লিচিং পাউডাৰ দিব, সকলো মিলাই পেলাই হোৱাইট ৱাছটো কৰি দিব। আৰু ফাৰ্মখন আৰু ধুনীয়াছে ক্লিন হৈ যাব। তাৰপিছত পোৱালি ল'ব, সেইকণ কষ্ট কৰিব, নিশ্চয় সফল পাব, নহয় জানো? কষ্ট কৰিলে ভাল ৰিজাল্ট পাব, কষ্ট নকৰিলে ভাল ৰিজাল্ট নাপাব। চাই কেনেকুৱা পালে জনাব আৰু কমেণ্ট এটা কৰিব, কমেণ্ট এটা কৰিলে ভাল লাগে, নহয় জানো? বহুত দিন ভিডিঅ' মাজে মাজে দিবলৈও পোৱা নাই, আৰু মোৰ চেনেলটো মানে ষ্ট্ৰাইক লাগি গৈছিলে, সেইকাৰণে ভিডিঅ' চিডিঅ' দিব পৰা নাছিলোঁ। যিহেতু ষ্ট্ৰাইকটো এতিয়া খোল খাইছে, এসপ্তাহমান থাকিলে ষ্ট্ৰাইকটো, দুসপ্তাহমান থাকিলে সেইটো এই ষ্ট্ৰাইকটো খুলিছে, ভিডিঅ' দিম আৰু লাহে লাহে, নহয় জানো? আপোনাৰ মাজলৈ ভিডিঅ' কৰিবলৈ চাম। তেতিয়া ইয়াতে সামৰিছোঁ, ধন্যবাদ, জয় অসম।